সভাপতি পেনেল জিলা পেনেললৈ গৈছে তেনেহেনে এজন বাপৰ মনত এনেকুৱা প্ৰশ্ন আহিলে এইটো একদম আপুনি অদ্ভুত ধৰণৰ প্ৰশ্ন কৈছে বেয়া নাপাব সেইটোত অন্য দেৱী দেৱতাৰ সেই বিয়াৰ বিবাহত দৈহিক সম্বন্ধ দৈহিক মিলনৰ আমাৰ সংসাৰ প্ৰৱৰ্তিবৰ কাৰণে যিটো সাংসাৰিক স্বামী কিন্তু গোপীসকলৰ ৰাসক্ৰিয়াও পঢ়িব আপুনি ভক্তি প্ৰদীপ শাস্ত্ৰভাগ অধ্যয়ন কৰিব তাৰপিছতে আপুনি উত্তৰটো আপুনিয়েই পাব এইখিনি দেৱী দেৱী বুলি কওঁতে যে পুৰুষজনক দেৱতা বুজিছে এনেধৰণৰ প্ৰশ্ন আপুনি অৱতাৰণা কেনেকৈ কৰিব পাৰিছে কৈছিলেই যে মোকতে শৰণ লোৱাৰ বেলেগ কোনো নাই আমি ঘোষা ভাগত পাইছোঁ দাসৰো দাসৰো দাস টানৰ দাস ভৰিলোঁ আমি এনেকৈ পাইছোঁ গতিকে ভগৱানৰ যিজন দাস কালিও দাস দুৰ্গাও দাস শিৱও দাস গতিকে এই কথাটো অকণমান ক'লে ভাল পাম নেকি আমিও প্ৰশ্ন এভাগ আগবঢ়াব বিচাৰিছোঁ কৃষ্ণ আমি দুইজন ব্যাখ্যাকাৰৰ আমি চৰণত সেৱা জনাইছোঁ বৰ সুন্দৰ তেখেতসকলৰ আমি ব্যাখ্যা পাইছোঁ শুনিছোঁ ভাল লাগিছে তথাপিও মনৰ খুৰধৰণি মাৰিবৰ কাৰণে আমি পুনৰ প্ৰশ্ন এটা কৈছোঁ যে অব্যক্ত ঈশ্বৰৰ হৰি কেনমতে চিন্তি বাহা ব্যাপকত কিবা বিসৰ্জন এটা অন্ত মূৰ্তি শূন্য কেনমতে চিন্তি বাহা ৰাম বুলি শুদ্ধ পালন এইভাগেও ক'লোঁ লগতে কোৱা হৈছে যে যিটো প্ৰশ্ন আমাৰ কপিল বৰুৱাদেৱে উত্থাপন কৰিছিলে সেই প্ৰশ্নটো সম্পৰ্কত মোৰ প্ৰশ্ন খুৰধৰণি লাগিছে যে আমি যিদিনাখনি আমি বিবাহত যাওঁ সেইদিনাখনি কোৱা হয় বিষ্ণুৰূপা বৰ আৰু লক্ষীস্বৰূপা আই আৰু অৰ্ধাংগিনী বুলি কোৱা হৈছে এতিয়া আমি ভাগৱতৰ বিভিন্ন অধ্যায়ত আমি সেইটো পাইছোঁ যে নিজৰ পত্নীয়ে নিজৰ পত্নীতে মাত্ৰ ৰতি কৰিবলৈ কোৱা হৈছে আৰু পুৰঞ্জন আখ্যানটো শেষৰ ফালে আছে এই কথাখিনি কেনেকৈ আমি ৰতি সুখ ল'ব লাগে আৰু তাৰ পাছতে আমি এই কোৱা হৈছে যে যদি নিজৰ পতি বা পত্নীৰ পৰা বিচলিত হৈছে তেতিয়াহ'লে তেওঁ ব্যভিচাৰ হৈছে বুলি কৈছে যিটো কথা আমাৰ ব্যাখ্যাকাৰ বাদজনে কৈছে ভক্তি হ'ব ব্যভিচাৰ মই কপিল বৰুৱাদেৱে যিটো প্ৰশ্ন সুধিলে প্ৰশ্নটো মোক অকণমান খুৰধৰণি লাগি গৈছে যদিহে আমি একেবাৰে উচ্চ খাবলৈ আমি নাযাওঁ ওপৰত যে কেৱল কৃষ্ণকে মাত্ৰ আমি সেৱা কৰিব লাগে কিন্তু যদি কোৱা যে সমস্ত ভূতত আশ্ৰময় হৰি সবাকো মানিবা বিষ্ণুবধি কৰি সেইদিনাখনি আইগৰাকীয়ে নিজৰ স্বামীক কিন্তু বিষ্ণুৰ ৰূপা বৰ বুলি গ্ৰহণ কৰিছিলে তেতিয়াহ'লে আমি এই সকলোবিলাক আমি নামঘোষাৰে হওক ভক্তি ৰত্নাৱলীয়ে হওক ভক্তি ৰত্নাকৰে হওক ভাগৱতৰে হওক আমি যিমানবিলাক পদত আমি কথাবিলাক পাইছোঁ মোৰ মুখস্থ নাথাকে দেই ক্ষমা কৰিব এই পদবিলাকৰ পৰা আমি এটা কথা পাইছোঁ যে নিজৰ পত্নীয়ে নিজৰ স্বামীক দেৱতা বুলি কয় অন্য দেৱী দেৱ নকৰিবা সেই কথাটো তিনি টান খাই আহিছে স্বামী দেৱতা আৰু পত্নীগৰাকী দেৱী সেইদিনাখনি দেৱী উপাধি দিছে অইন দিনা নহ'ব পাৰে কিন্তু বিবাহৰ দিনাখনি কোৱা হৈছে বিষ্ণুৰূপা বৰ দেৱতা আৰু লক্ষীৰূপা আই দেৱী গতিকে আমি কথাটো পুনশ্চ এই বিষয়টো যিহেতু আগতে আমাৰ ব্যাখ্যাকাৰী কৈছে যে বিভিন্ন ঠাইত বিভিন্ন সমাজত বিভিন্নজনে বিভিন্ন ব্যাখ্যা দিয়ে কোটি সূৰ্যসম প্ৰকাশ হয় নহন্ত যাৱে বেকত তাৰমানে ভাগৱতৰ ব্যাখ্যা কোনেও কৰি শেষ কৰিব নোৱাৰে গতিকে মই পুনৰ ব্যাখ্যাকৰ পৰা পুনৰ আকৌ অকণমান আমি এই সম্পৰ্কত আমি জানিব বিচাৰিছোঁ যে আচলতে বিশৃংখল হোৱাতকৈ বিষয়টো একেবাৰে নিষ্পত্তি হোৱা ভাল যিহেতু আমি যিটো কোৱা হ'ল সেই কথাটোত মানে অকণমান খুৰধৰণি এটা ঠাই গৈছে যেন লাগিছে কৃষ্ণ দুখ হ'লে ক্ষমা কৰিব কৃষ্ণ আমি দত্ত বাপলৈ সেৱা নিবিছোঁ দত্ত বাপৰ কৃষ্ণ দত্ত বাপৰ যিজন আপোনাৰ জিলা সদস্য হৈছিল আঞ্চলিকৰ সভাপতি পেনেল জিলা পেনেললৈ গৈছে তেনেহেনে এজন বাপৰ মনত এনেকুৱা প্ৰশ্ন আহিলে এইটো একদম আপুনি অদ্ভুত ধৰণৰ প্ৰশ্ন কৈছে বেয়া নাপাব সেইটোত অন্য দেৱী দেৱতাৰ সেই বিয়াৰ বিবাহত দৈহিক সম্বন্ধ দৈহিক মিলনৰ আমাৰ সংসাৰ প্ৰৱৰ্তিবৰ কাৰণে যিটো সাংসাৰিক স্বামী কিন্তু গোপীসকলৰ ৰাসক্ৰিয়াও পঢ়িব আপুনি ভক্তি প্ৰদীপ শাস্ত্ৰভাগ অধ্যয়ন কৰিব তাৰপিছতে আপুনি উত্তৰটো আপুনিয়েই পাব এইখিনি দেৱী দেৱী বুলি কওঁতে যে পুৰুষজনক দেৱতা বুজিছে এনেধৰণৰ প্ৰশ্ন আপুনি অৱতাৰণা কেনেকৈ কৰিব পাৰিছে চাওকচোন আমাৰ দেহটোতে আছে
বায়া পাশে মায়া দক্ষিণত ভক্তি মাও দুহানু মধ্যস্থভাৱে আশা ভগৱন্ত বায়াই বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত দুহানু মধ্যস্থভাৱে আশা ভগৱন্ত বায়া পাশে মায়া দক্ষিণত ভক্তি মাও দেখি ব্যাসৰ ঋষিৰ ৰোমাঞ্চ বৈ লগাও আত্মাই পৰমাত্মা পৰম পুৰুষক জীৱ পুৰুষে পৰম পুৰুষক হৃদয়ত ভক্তি কৰিব তাত স্ত্ৰীলিংগ পুংলিংগ কথাটো আত্মাত নাই ভাগৱত ধৰ্মটো আত্মাৰ ধৰ্ম বিবাহত সেইটো দৈহিক মিলন আত্মা মিলন হ'বলৈ গৈছে আকৌ গতিকে তাত আইগৰাকীয়ে বা বিবাহিত যি প্ৰাৰ্থীয়ে তেওঁ পুংলিংগ পাছত দেহটোক স্বামী বুলি সাংসাৰিক পতি বুলি সেইদিনা বৰণ কৰিছে মাল্য প্ৰদান কৰিছে গতিকে সেইটোত আকৌ উবানৰ লগতত কেনেকৈ সোমাবহি আপুনি মন কৰকচোন সেই প্ৰশ্নটো আপোনালোকৰ মনত এইকাৰণেই আহিব নালাগে প্ৰথমতেই গুৰুজনে কয় যে উবা নৰলোক হৰি ভজি উক সেই শব্দটোলৈ আপোনালোকে কিয় নাযায় আগতলৈ যাওক উবা নৰলোক হৰি ভজি উক ধৰাইটো উপদেশ সেইটোততো আপোনাৰ গণ্ডগোল নাই 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 নহয় উবা নৰলোক হৰি ভজি উক ধৰাইটো উপদেশ এৰা আলজাল আলাজাল মানে আপুনি কৰি থকা এইবোৰ আলজালৰ কথা কৈ আছে আপুনি যিকেইটা কথা বৰ্ণনা যিবোৰ আলজাল এইবোৰ আলজালবোৰ বাদ দিয়ক এৰা আলজাল জীৱাগত কাল জৰা ভৈল পৰৱেশ তেতিয়াহে কৈছে যে অন্য দেৱী দেৱ তাৰপৰা নকৰিবা সেৱা সখী আন দেৱতাৰ নুহি জানো আমাৰ ভকতি বেবিচাৰ সেইটোত কি কৰিব আপোনালোকে এতিয়া সেইটোত কি কৰিব যিমানবোৰ দেৱ দেৱতা আছে চববোৰ ময়ে বুলি কৈছে ভগৱন্তৰ চব মই যদি দিব নোৱাৰোঁ আনকি দেৱতাক পূজা কৰাটো সেই কুকুৰৰ নেজত ধৰি মোৰ পদটো মনত নাই সাগৰ আছে ষষ্ঠ স্কন্ধত আছে ইমান ধৰণে আছে যে কুকুৰৰ নেজত ধৰি সাগৰ পাৰ তাত ইন্দ্ৰ আদি দেৱতাসকলে বিদ্যাসুৰ বধত পঢ়ি চাব ইন্দ্ৰ আদি দেৱতাসকলে ব্ৰহ্মাদি দেৱতাসকলে কেনেধৰণে স্তুতি কৰিছে আৰু শিশুলীলাত ব্ৰহ্মমোহনত সৃষ্টিকৰ্তা ব্ৰহ্মাই কেনেধৰণে স্তুতি কৰিছে হৰমোহনত শিৱই কেনেধৰণে স্তুতি কৰিছে লক্ষী যেতিয়া স্বয়ম্বৰ পতা লক্ষী যেতিয়া সেই হেৰি দৈত্য মধু দৈত্যৰ হেৰিয়াত থাকিব নাই যে সাগৰত লুকাব তেতিয়া লক্ষীয়ে কেনেকৈ স্তুতি কৰিছিল এই কথাবোৰ পঢ়িব পাৰ্বতীয়ে কেনেকৈ ভকতক হাঁহি পেলাই সাপ দিয়াৰ ফলত কি হৈছিল এই কথাবোৰ আখ্যানবোৰ এনেই দিয়া নাই গতিকে মনত ৰাখিব মই মাজতে এটা কথা কওঁ এই উত্তৰবোৰ কি হৈছে বেলেগ কথা আপুনি দিব মই এটা কথাই কওঁ এই যে আমাৰ বেদত যে থাকিছে দেৱ দেৱী পূজাটো তাৰমানে আপুনি আমিও দুৰ্গা পূজা কৰিব লাগিব কৰি আছোঁ কৰিব লাগিব কেনেকৈ প্ৰশ্ন সুধিব পাৰে মোক কিয় কেনেকৈ কৰিছোঁ তাৰমানে আদ্য প্ৰকৃতি দুৰ্গা হয় নহয় আদ্য প্ৰকৃতি দুৰ্গাৰ প্ৰতীক হ'ল আমাৰ এই 24টা তত্ত্বৰে পঞ্চভৌতিক দেহটো এই দুৰ্গা কেতিয়া সন্তুষ্ট হ'ব এই দুৰ্গা বেদত তেনেকৈ নাছিলে আমি মনুষ্যহে ভুল কৰি দুৰ্গা কেতিয়া সন্তুষ্ট হ'ব যেতিয়া আমি বলি দিব লাগিব এই দেহ জগতত থকা আমাৰ যিবোৰ মানসিক কুপ্ৰবৃত্তি আছে বলি দিব লাগে চাব দেই প্ৰথমতে পাৰ বলি দিব লাগে পাৰটো মোহৰ প্ৰতীক আমি মোহটো বলি দিব লাগিব সঁচাকৈ বলি দিব লাগিব তাৰপিছত মোহটো ক্ৰোধৰ প্ৰতীক আপুনি যেতিয়া বলি দিয়ক তেতিয়া চাব দেই আৰু ছাগলীটো কামৰ প্ৰতীক সেইটো বলি দিব লাগিব তাৰমানে কাম ভাৱনাটো আপুনি বলি দিয়ক খং যিটো ক্ৰোধ সেইটো বলি দিয়ক তাৰপৰা লোভৰ প্ৰতীক হাঁহ বলি দিয়ক আৰু সেইটো কোমোৰাটো বীৰ্যৰ প্ৰতীক স্বৰূপে তাক আপুনি বিনা দুখত ক্ষয় নকৰিব এইবোৰ বলি দিব লাগিব তেতিয়া আপোনাৰ এই দুৰ্গা দেৱী সন্তুষ্ট দুৰ্গা দেৱীৰ যেতিয়া দেহ শুদ্ধ হ'ব পৰমাত্মা বস্তু শুদ্ধ হ'ব সেইকাৰণে বেদত তেনেধৰণে আছিল কিন্তু আমি এই লুব্ধমতী মনুষ্যই যাৰে যেন মতি কৰে আৰু তেনেধৰণে কৰি লৈ পেলাই আমি এইখিনি কৰি আছোঁ ক'ব পাৰিব যে আপুনি এইখিনি কথা ক'ত পাইছে আপুনি বেদত পুৰাণত বিভিন্ন ঠাইত আৰু সমস্ত পুৰাণৰ সাৰ সূৰ্য পুৰাণ ভাগৱতত সুন্দৰভাৱে ভাগৱত মহাধৰ্ম কথনত এই যিটো উপদেশৰ কথা কৈ আছে তাত আছে ভাগৱত মহাধৰ্ম কথন আৰু নহয় আৰু আপুনি যিটো অব্যক্ত ঈশ্বৰৰ কথা ক'লে সেইভাগেই ঘোষা আমি অৰ্থ ইয়াত নকওঁ যিহেতুকে ভক্তিৰ প্ৰণালীত সেই অব্যক্ত ঈশ্বৰৰ কথাটো ইয়াত নাই আমি আগতে কৈছে যে পাঠভিত্তিক হ'ব লাগিব গতিকে ৰাম বুলি শুদ্ধ কৰা মনটো আপুনি কেনেধৰণে কয় ক'ব আৰু বাপক আমি দিছোঁ কৃষ্ণ 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 বাৰু যাওঁকি নহওক আমাৰ আচলতে এইবিলাক প্ৰশ্ন নহয় আপোনালোকৰ এটা এটা মানুহৰ সংশয় থাকে আৰু সেই সংশয়বিলাক আমি নিজে নিজে দূৰ কৰিব লাগিব কথা শুনিলেহে গুচে মনৰ সংশয় তাৰমানে কথাবিলাক ভালকৈ শুদ্ধভাৱে আমি শুনিব লাগিব একান্তভাৱে আকৌ শুনিলেও নহ'ব
আমি তাক অধ্যয়নো কৰিব লাগিব, হয়নে বাৰু? আৰু লগত অনুশীলন কৰিব লাগিব, মনন কৰিব লাগিব, চিন্তন কৰিব লাগিব। কোনোবাই মোক কৈছে যে আমাৰ এই বোলে তোৰ কাণটো বোলে কাউৰীয়ে বোলে লৈ গুচি গৈছে, হয়নে বাৰু? তাৰ পিছে পিছেতো মই দৌৰ মাৰিব নোৱাৰি, মোৰ প্ৰথমে কাণটো চেক কৰিব লাগিব আছে নে নাই, হয়নে প্ৰভু? গতিকে এইবিলাক কথা আমাৰ মন মগজুক মানে কিছুমান মানুহে ভাইৰাছ সোমাই দি বস্তুটো মানে বিশৃংখলা কৰি দিব। তাৰমানে আপোনাৰ যিটো ভক্তিটো, তাৰমানে ভক্তিৰ আপুনি যেতিয়া বীজ ৰোপণ কৰিছে হৃদয়ত, দেৱ আমি সেৱা জনাইছোঁ, তাক অংকুৰিত যেতিয়া হয় তেতিয়া আপুনি ভালকৈ জেওৰা এটা মাৰিব লাগিব। কাৰণ ছাগলীৰ বহুত ভয় আছে এই পৃথিৱীত, বহুত ছাগলী। এই যে এতিয়া আপোনাৰ বাখ্যা এজনে দি আছে, সেইজন এজন ছাগলী, বুজি পাইছেনে? তেনেকুৱা সংসাৰৰ ছাগলীৰ ভয় আছে। ভক্তিৰ বীজটো আপুনি ৰোপণ কৰিলে আৰু অংকুৰিত হ'লে তাত ভয় আছে। সেইকাৰণে কৈছে যে তাক আপুনি ভালকৈ তাক মানে আপুনি জেওৰা দিয়ক, কাৰণ ছাগলীৰ ভয় আছে। কেতিয়া কেনেকৈ পটকৈ ছাগলী আহি খাই দিব কোনো ঠিক নাই, বুজি পাইছেনে? শেষ কৰি দিব আপোনাৰ গছপুলিটো। তাৰপিছত অকণমান সাৰ পানী দিয়ক। এতিয়া সাৰ পানী ক'ত দিব লাগিব? আজি সন্ত মহন্ত সংগত বহি আজিৰ দৰে যেনেকৈ আপুনি কৈছে, প্ৰশ্নবিলাক উত্থাপন কৰিছে, সন্ত মহন্তৰ দ্বাৰা এইবিলাক আলোচনা বিলোচনা কৰক, ভাগৱত ভক্তিৰ কথা পাতক। যে আমি যে এক ঈশ্বৰবাদ কিহৰ কাৰণে হ'লোঁ? আমাৰ গুৰুজনাই এক দেৱ এক হেৱ একবিনে নাইকেও কিয় ক'লে? এইবিলাক আমি আলোচনা কৰিম। আলোচনাৰ পিছত কি কৰিব? আমাৰ গছপুলিটো সাৰ পানী দি কিনি সন্ত মহন্তৰ সং লৈ সাৰ পানী দি আমি পুলিটো বঢ়াব লাগিব। কিন্তু পুলিটো বঢ়ালে নহ'ব, বৰ গুৰুত্বপূৰ্ণ কথা। পুলিটো বঢ়ালেও নহ'ব, বোলে তাতো আপুনি ভালকৈ জেওৰা দিব লাগিব। আগত আপুনি বাঁহেৰে দিছিলে, এইবাৰ কিন্তু ফেঞ্চিং দিব লাগিব। হৰি বোলে ফেঞ্চিং দিব লাগিব বোলে। হয়, পুলিটো আপোনাৰ ডাঙৰ হৈছে, সন্ত মহন্তৰ সাৰ পানী দি আপুনি পুলিটো বঢ়াইছে। এতিয়া কিন্তু ভালকৈ জেওৰা দিব নালাগে, বাঁহৰ জেওৰা নহ'ব। এতিয়া কি দিব লাগিব? ফেঞ্চিং দিব লাগিব। বোলে কেলে দিব লাগিব? কাৰণ গৰুৰ পৰা ভয় আছে, বুজি পাইছেনে কথাটো? গৰুৰ পৰা ভয় আছে। আজি সমাজত এনেকুৱা গৰু আছে যিবিলাক গৰুৱে আপোনাক জেওৰা বাঁহৰ জেওৰা নামানে, ফেঞ্চিং দিলেহে ৰ'ব, আপোনাৰ ভক্তিটো ৰ'ব, বুজি পাইছেনে? তাৰপিছত আপুনি কি কৰিব লাগিব? সেই পুলিজোপাক বচাবৰ হ'লে, গছজোপাক বচাবলৈ হ'লে আপুনি ভালকৈ অলপ আমাতকৈ ভাল ভাল স্পেচিয়েলিষ্ট ডক্টৰক লগ কৰিব, মানে সন্ত মহ আৰু জনা মানুহ দেই। যেনিবা আমি তাঁতী বাপে আৰু দিলীপ নাথ বাপে যিখিনি কথা ক'লোঁ, আমাতকৈ মনোভূত নহ'ব পাৰে, আমাতকৈ উচ্চ খাপৰ যিসকল একান্ত ভকত আছে, হয়নে বাৰু? তেওঁলোকৰ সংলগ। আকৌ আপুনি সাৰ পানী দিয়ক, আকৌ আপুনি গছজোপাক ধুনীয়াকৈ সুন্দৰকৈ বঢ়াওক। আৰু যেতিয়া গছজোপা এনেকুৱা এটা ৰূপ ল'ব, ইমান সুন্দৰ এটা ৰূপ ল'ব, বৰ গুৰুত্বপূৰ্ণ কথা। আৰু যেতিয়া সুন্দৰ এটা ৰূপ ল'ব, আপোনাৰ সেই গছজোপাক আপুনি যদি হাতীও বান্ধি দিয়ে সেই গছজোপাত শিকলিৰে, তেতিয়া আপোনাৰ গছজোপাটো উঠাব নোৱাৰে। এনেকুৱা সুদৃঢ় ভক্তি ভগৱন্তক কৰিব কৈছে। গতিকে সেইকাৰণে আমাৰ শৰণ বিৰচনটো আজি এই পবিত্ৰ গুৰুগৃহতে আপুনি এক শৰণ হৰিনাম ধৰ্মত আছোঁ। গুৰুজনাই ক'ব পাৰিলেহেঁতেন যে বাকীবিলাকো আমি মানে নিৰামিষ কৰি মানে আমি দুৰ্গা পূজাও কৰিবা, কালী পূজাও কৰিবা, কালী পূজাও কৰিম, দুৰ্গা পূজাও কৰিম, আৰু কিবা কিবা পূজা কৰিম, সেইবুলি গুৰুজনাই কীৰ্তনতো লিখিব পাৰিলেহেঁতেন, হয়নে বাৰু? হয়, কৃষ্ণ মূৰৰ মিশল ইয়া পূজা ঘোঁৰাৰৰ চিঙাৰটো কটি ভাঙে তাৰ ইমান ধৰণে ইমানটো কথা কৈছে। আমি আনৰ দেৱতা আৰু তুমি জানো আমাৰ ভকতি ব্যৱস্থা। সকলোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জনালোঁ আৰু এটা পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ল'লোঁ। কৃষ্ণ।